অলপ দিনৰ পৰা এছামে চিঞৰি আছে পৰকীয়া প্ৰেমৰ কাৰণে এভিলাক হৈছে পৰকীয়া প্ৰেমৰ কাৰণে নিজ সন্তানক হত্যা কৰিছে পৰকীয়া প্ৰেমৰ কাৰণে বেলেগলে পলাই গৈছে কিমান তাৰ পিছতো কিন্তু চৰকাৰে চকু মেলি চাইছেনে বা চৰকাৰে আপোনালোকৰ ওপৰত কিবা সহায় সহযোগিতা আগবঢ়াইছেনে কেতিয়াও আগ নবঢ়ায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালে। আৰু আজি মই একদম বেলেগ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, কাৰণ এই ভিডিঅ'টো মোৰ তাত বহুত অনুৰোধ আহিছে যে বাইদেউ আপুনি ইয়াৰ ওপৰত ভিডিঅ' এটা বনাওক। কিন্তু কি বনাম, ইয়াৰ ওপৰত ভিডিঅ' বনোৱা আমাৰ অধিকাৰ নাই। কিয় নাই, কি কথা মই কৈ আছোঁ শুনক। আজিৰ পৰা অলপ দিনৰ আগত নিশ্চয় আপোনালোকে যদি নিউজ চাই তেন্তে হলে দেখিছিলে কেন্দ্ৰীয় চৰকাৰে কিবা এখন আইন গৃহীত কৰিছিলে, আৰু সেই আইন অনুসৰি কোনোবা যদি প্ৰাপ্তবয়স্ক মানুহে হোটেলতেই হওক বা ঘৰতেই হওক নিজৰ যদি ইচ্ছা থাকে কোনোবা কাৰোবাৰ লগত থাকিব পাৰে, তাত কোনেও বাধা দিব নোৱাৰে। সেই আইনখন গৃহীত হৈছিলে, কিন্তু তেতিয়া কোনো মানুহে মাত মতা নাছিলে। আৰু মই কিন্তু এটা ভিডিঅ' তেতিয়াই বনাইছিলোঁ, আৰু কোনেও যেতিয়া মাত মতা নাই, এতিয়া সেইবিলাক বেছিকে চলি আছে। আৰু যিমান যে এইবিলাক এই পোৱালি এটা যে সিদিনাখন মিন্ময় নামৰ সেই পোৱালিটো মাৰিলে বা মৃগাংক বৰ্মন নামৰ সেই যুৱকজনক মাৰিলে, তাৰ পিছত বাৰু কিবা একশ্যন হৈছেনে? সেই এইবিলাক চুৰি তুৰি মৰাৰ কাৰণে বাৰু সেই ৰাজুৱালী নে কি তেওঁক গ্ৰেপ্তাৰ কৰিছে, বা এই মহিলাগৰাকীক তেনেকৈ সেই পোৱালিটো মৰাৰ কাৰণে হেৰি কৰিছে। কিন্তু তাৰ বাদে কোনোবাই কাবাক ভাল পায় কিবা পায় তাত আজিকালি একো নাই। চবেই চবকে ভাল পাব পাৰে, যদি মোৰ মন আছে বা বেলেগৰ মন আছে তেনেকৈ ভাল পাব পাৰে, তাত কোনেও বাধা দিব নোৱাৰে। আনচাই নিজৰ মতাটো হ'লেও তাত বাধা দিব নোৱাৰে, বা নিজৰ মাইকীজনীও হ'লেও সেইটোক বাধা দিব নোৱাৰে। গতিকে সেইখন আইন উলিয়াই যোৱাৰ পিছত পৰকীয়া প্ৰেম বাঢ়াটো ভাল হৈছে নে বেয়া হৈছে আপোনালোকে নিজে কওকচোন। তেতিয়াতো আপোনালোকে মাত নিদিলে, হয় না নহয়? বোলে এইখন আইন কিয় বনাইছ বুলি এনেই যে কিবা ভাত খোৱা মাছ খোৱা যে কৈ থাকে, তেতিয়াতো এইটোৰ ওপৰত ভিডিঅ' নবনালে। আৰু এতিয়া যেতিয়াই এইবিলাক হৈছে তেতিয়াই আপোনালোকে কি কৈছে, একদম এইবিলাক বন্ধ কৰিব লাগে। আইনখন যেতিয়া গৃহীত কৰিছিলে তেতিয়া কিন্তু তাত বন্ধ কৰিব লাগে বুলি কোনো এগৰাকীয়েও নকলে। আৰু এতিয়া মই কওঁ সিদিনাখন যে এজন পুলিচ বিষয়াৰ SI হেৰি হৈছিলে, আপোনালোকক নাম চাম ক'বলৈও বেয়া লাগে, এগৰাকী ইউটিউবাৰৰ লগত যে এটা সম্বন্ধ হোৱাৰ কাৰণে এগৰাকী নিজৰ ৱাইফে গৈ পেলাই হেৰি দিছিলে, কেছ দিছিলে। আৰু তেওঁ নিজ মুখেৰে কৈছিলে, শুনিছিলেনে যে এইটোৰ ওপৰত আমাক এনেকৈ ক'লে যে তাৰ ওপৰত একো বিচাৰ নহয়। গতিকে তেওঁক গ্ৰেপ্তাৰ কৰিছে, সেইজনক কিবা গৰু কিবা কেছত তেনেকুৱাতহে গ্ৰেপ্তাৰ কৰিছে। কিন্তু কোনোবাই কাৰোবাক ভাল পায় বেয়া পায় সেই কেছটোত তেওঁক গ্ৰেপ্তাৰ কৰা নাই, নহয় জানো? গতিকে এতিয়া অসমত যি চলি আছে আপোনালোকে নিজে নিজে অনুতপ্ত কৰক যে মই কোৱা কথাখিনি কিবা মিছা নেকি। আৰু কিছুমানে বেয়া পাব, বেয়া পালেও কোনো কথা নাই, কাৰণ কি জানে, কোনো আজিকালি ধোৱা তুলসী পাত নহয়। কিছুমানে এইবিলাক অতি বেছি হৈ যায়। আৰু এতিয়া আচল কথাটোলৈ আহোঁ। এজন সাংবাদিক ৰহাৰ বুলি দিছে মোক লিংকটো, সেই সাংবাদিকজনে কালি ৰেলৰ আগত পৰি মৰিছে। আৰু ৰেলৰ আগত পৰি মৰিছে, তেওঁ যিগৰাকীক ভাল পায় মহিলা, সেই মহিলাগৰাকী ইতিমধ্যে কেইবাটাও লগতে ৰিলেশ্যন আছে। আজিকালি আমাৰ মাইকী মানুহবিলাক এনেকুৱাই 420 হ'ল, নিজৰ সুখৰ কাৰণে মতাৰ পৰাতো লোৱাই আৰু 10টামানক ভাল পায়। ছোৱালীতকৈও কিন্তু মহিলাখিনি বেছি কি কৰে, ইটো পাও খায়, সিটো পাও খায়, মুঠতে তেওঁলোকক লাগে বস্তু। যিমানে মতাটোৱে নিদিয়ক কিয়, যিমানে যি নকৰক কিয়, লোকৰ মতাটোৱে দিয়াটোহে তেওঁলোকৰ হেৰি। আৰু সেইবিলাক সম্পত্তি আশাত বা হওক বা কিবা কিবি বস্তুৰ আশাত হওক, তেনেকৈ 10টামানৰ লগত ভাল পোৱাপুই হয়। আৰু তাৰ মাজতে কিছুমানে একদম চিৰিয়াছলি ভাল পাই লয় ন, ভাল পোৱাৰ পিছতে কি হয়, মাৰপিট হয় বা ছুইচাইড কৰিবলগীয়া হয়। আৰু কালি এই যুৱকজনৰ কথা কৈছোঁ, ৰহাৰ যিজন যুৱক সাংবাদিক, কোনোবা এটা চেনেলৰ সাংবাদিক বোলে, বাৰু নাজানো, সেই সাংবাদিকজন ৰেলৰ আগত পৰি মৰিলে। এতিয়া আপুনি কি ক'ব কওকচোন বাৰু? এতিয়া আমাৰ বেয়া লাগিছে যদিও এটা ছাইডৰ পৰা বেয়া লগা নাই। কিয় তুমি চকু থাকি খালত পৰিছা, নহয় জানো? তুমি চাই ল'ব লাগিছিলে। আৰু কি হৈছে, মৰি যাব নালাগিছিলে নহয়। তাই যদি 4-5জনীৰ লগত ভাল হ'ব পাৰে, চবৰে পৰা যদি তাই লিলিমাই কৰি বস্তু ল'ব পাৰে, তুমিও তেনেকৈ দেখাই দিব লাগিছিলে। আৰু বেলেগ কি ছোৱালী নাই নেকি? তুমি যে সেইজনীৰ লগত মৰিছা, ছোৱালী আৰু নাপালা নেকি? আৰু তাৰপিছত কি হ'ল? তেনেকৈ প্ৰেম কৰাৰ পিছত সেয়া প্ৰেম হ'ল নেকি? তুমিহে চিৰিয়াছলি ভাল পাইছিলা, সেই মাইকীজনীয়ে এইটো চিৰিয়াছলি ভাল পোৱা নাছিলে, নহয় জানো? আৰু ল'ৰাটোৱে ছুইচাইড নোটত সম্পূৰ্ণ হেৰিটো লিখি থৈ গৈছে। এইবিলাক নাম চাম বাৰু নকওঁ দিয়কচোন, আজিকালি এইবিলাক অপৰাধ হয়। কিন্তু কিছুমান মূৰ্খই তাকে নাজানি পেলাই কিবা কিবি একদম নামে চামে কৈ দিয়ে। আৰু
আপোনালোকে নিজে দেখিলে সেই যিটো মাজতে যে ইউটিউবাৰ গৰাকীৰ লগত হেৰিটো হৈছিলে তাই কিমানে ধুইছে সেই ইউটিউবাৰ গৰাকীক মানে ইমানে বেয়াকে কৈছে লোকৰ মতা কহা কিবা মতা কহা কিমান কথা কৈছিলে নহয় জানো কিন্তু তাই জানো কাবাৰ ঘৰৰ পৰা আনিবলৈ গৈছিলে মাইকীজনী যদি ঠিক হয় মতাটো তেনেকে যাবনে বেলেগলে কেতিয়াও নাযায় কাৰণ এতিয়া মতা মাইকীৰ গাত 50-50 দুখ গম পাইছে অকল মতাটোৰ গাতে যে দুখ সেইটো কেতিয়াও নহয় আজিকালি মাইকীবিলাকো কম ধোৱা তুলসী পাত নহয় তাৰ কাৰণ আপোনালোকে নিজে গম পাইছে মাজতে যে এটা কেঁচুৱা নিশ্চয় কৈছে মই এই কথাটো মই কৈয়ে থাকোঁ কিবা পল্লৱী কি আছিলে নহয় জানো তেওঁ ইউটিউবাৰ আছিলে কিন্তু তেওঁ কি কৰিলে বুকুত কেঁচুৱাটো বান্ধি পেলাই জপিয়াই পেলাই মৰি গ'ল কিহৰ কাৰণে অতি চৌখিন কাৰণে অতি ৰঞ্জিত মানে কিবা গিৰিয়েকে যদি ধৰা দৰমহা পায় 10,000 আৰু তেওঁ খৰচ কৰিব 20,000 গতিকে তেনেকুৱা কৰিয়ে সেইবিলাক মৰি গ'ল আৰু মহিলাসকলৰ কাৰণে কিছুমান পুৰুষৰো মানে নগু নাগতি হৈছে আৰু কিছুমান মহিলা এনেকুৱা আছে জালত ফচাই লয় অইন কিন্তু তেহেঁতৰ প্ৰেম বোলা বস্তুটো নহয় কিন্তু কেনেকৈ মই বস্তুটো তেওঁৰ পৰা আনিব পাৰোঁ আজিকালিতো মোবাইলৰ পৰা আদি কৰি কেনেকুৱা কি হয় না নহয় কিন্তু ইয়াৰ মাজতো আৰু কিছুমানে লেসন দিবলৈ আহে যে মহিলাসকল এনেকুৱা মহিলাসকল তেনেকুৱা কিয় বহুতো নহয় একেবাৰে মহিলাসকলক দমন কৰিব পৰা হেৰি ওলাইছিলে সংগঠন কিছুমান বাহিনী ওলাইছিলে নহয় কি হ'ল ফ্লপ মাৰিলে নে নাই ফ্লপ নামাৰিব কিয় সেইখন আইন গৃহীত হ'ল সেই আইনৰ দ্বাৰা মই আকৌ কৈছোঁ সেই আইনখনে সকলোৰে লগত থাকিব পাৰিব তাত কোনোবাই পৰকীয়া প্ৰেম বুলি ক'ব পাৰে কোনোবাই কিবা ক'ব পাৰে মতা পাগল ক'ব পাৰে বা মাইকী পাগল ক'ব পাৰে অনেক ক'ব পাৰে কিন্তু একো কৰিব নোৱাৰে আমাৰ হিমন্ত মামায়ো সেইবিলাকক একো নকৰে চবৰে লগতে থাকিব পাৰে আৰু আপোনালোকে দেখিয়ে আছে সকলো দলৰ পৰা আদি কৰি সকলোতে সেইবিলাক চলি আছে গতিকে যি হৈছে আৰু নিজে যদি ঠিক নহয় সজাগ নহয় তেনেকুৱা আৰু হৈয়ে থাকিব গতিকে এইখন আইন উলিয়াই পেলাই বহুত বেয়া কৰিছে আৰু যেতিয়াৰ পৰা এই আইনখন উলিয়াইছিলে তেতিয়াৰ পৰাই কিন্তু কি হ'ল জানেনে এইবিলাক সংখ্যাটো বহুত বেছি হৈ গ'ল যা ডেম কেয়াৰ কি আৰু একে সৰু বাচ্চা এইটো সেইটো কাম কৰিবলৈ নাযায় ন ডাঙৰখিনিয়ে যাব আৰু সৰুবিলাকে কৰিলে বাৰু অপৰাধমূলক আৰু ডাঙৰখিনিয়ে কৰিলে অপৰাধ নহয় মুঠতে আইনখন সেইখনে গৃহীত হ'ল আমি যেতিয়া চিঞৰিব লাগিছিলে তেতিয়া নিচিঞৰিলোঁ আৰু আইনখন গৃহীত হোৱাৰ পিছত এতিয়া আমি টেটুফালি চিঞৰিলে হ'বনে আৰু কোনোবাই ডাঙৰ লেকচাৰ মাৰিলে হ'বনে একো নহয় আৰু মই এইখিনিতে কওঁ শুনক আপোনালোকৰ আগত মই যিখন আইনৰ কথা কৈছিলোঁ আপোনালোকে পাইছিল নে নাই নাজানো আৰু আমাৰ সৰু মগজেৰে সেইবিলাক ইমান ঢুকিও নাপাওঁ কিন্তু মই বহুত নিউজ চাওঁ আৰু চোৱাৰ হেৰিত মই এইটো পাইছিলোঁ যে কেন্দ্ৰীয় হেৰিত এখন গৃহীত হৈছে গতিকে তেতিয়া কোনেও কিন্তু প্ৰতিবাদ কৰা নাছিলে আৰু এটা দুটা হেৰি কৰিছিলে মই কিন্তু তেনেকুৱা তেতিয়া যেতিয়া আইনখন গৃহীত হৈছিলে তেতিয়া এটা ভিডিঅ' বনাইছিলোঁ আৰু এইখিনিতে কওঁ আৰু এটা কথা যিজন ল'ৰা হেৰি নগাঁও ৰহাৰ হেৰি হৈছিলে কালি ৰেলৰ আগত পৰি মৰিছিলে তেওঁ সৰু ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ চাওক আৰু যুৱকজনক এইটোৱে কওঁ বাপৰে কেনেকৈ যে যুৱকজন মৰি গ'ল গোটেই মানে তেওঁ ইমানেই হেৰিকে মানে তেওঁক ভাল পাইছিলে উপায়ন্তৰ হৈ তেওঁ ৰেলৰ আগত পৰি মৰিবলৈ মানে তেওঁ বাধ্য হৈ গ'ল গতিকে আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ চাওক এটা চাঞ্চল্যকৰ ফেচবুক পোষ্ট তাৰ পাছতে ৰেলৰ আগত পৰি শেষ কৰিলে নিজকে ৰহাৰ এজন সাংবাদিকৰ ৰেলৰ আগত পৰি আত্মহত্যা এটা ব্যক্তিগত চেনেলৰ ৰহাৰ স্থানীয় সাংবাদিক হিচাপে কৰ্মৰত কুঞ্জ কাকতীয়ে প্ৰেমৰ বাবে ল'লে জীৱনৰ চৰম সিদ্ধান্ত মৃত্যুৰ পূৰ্বে ফেচবুকত ফটোসহ দিয়া এই পোষ্টটোৱে সৃষ্টি কৰিলে চাঞ্চল্যৰ এগৰাকী বোৱাৰীৰে কুঞ্জ কাকতীৰ আছিল প্ৰেমৰ গভীৰ সম্পৰ্ক প্ৰেমত প্ৰতাৰিত হৈ কুঞ্জ কাকতীয়ে ল'লে চৰম সিদ্ধান্ত বৰ্তমান ৰাজ্যত পৰকীয়া প্ৰেমে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ কোনোৱে পৰকীয়া প্ৰেমৰ বাবে নিজ সন্তানক মাৰিবলৈ কুণ্ঠাবোধ কৰা নাই কোনোৱে আকৌ পৰকীয়া প্ৰেমৰ বাবে কৰিছে নিজকে হত্যা মৃত্যুৰ পূৰ্বে কুঞ্জ কাকতীয়ে ফেচবুকত দিয়া বৰ্ণনা অনুসৰি যিগৰাকী বোৱাৰীৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল সেই বোৱাৰীজনীয়ে স্বামী থকাৰ পিছতো কেৱল কুঞ্জ কাকতীৰ সৈতে নহয় আন কেইবাজনো যুৱকৰ সৈতে কৰিছিল প্ৰেমৰ অভিনয় আৰু এই কথা কুঞ্জ কাকতীয়ে জানিব পাৰি সিদ্ধান্ত ল'লে নিজকে শেষ কৰি দিয়াৰ বৰ্তমান লক্ষণীয় সামাজিক মাধ্যমৰ বহুল প্ৰসাৰৰ লগে লগে সকলোৰে হাতে হাতে মোবাইল সুলভ হোৱাৰ পাছতে বৃদ্ধি পাবলৈ ধৰিছে প্ৰেমৰ নামত নাটক তথা অভিনয় যাৰ ফলত ধ্বংস হ'বলৈ ধৰিছে একোখন সংসাৰ তাৰ কাৰোবাৰ ধ্বংস হৈছে কাৰোবাৰ মূল্যৱান জীৱনো নিশ্চয় সেই সৰু ক্লিপটো দেখাৰ পিছত আপোনালোকৰ মনত বাৰু
কি লাগিছে বাৰু মোৰ কিন্তু খং উঠিছে ল'ৰাজনলৈ তই মৰি যাব নালাগিছিলে নহয় জানো যিহেতু কিবা এটা কৰি খাবলৈতো তই সাংবাদিকতা এটা কৰি আছিলি ন তুমি ইমান ভাল সাংবাদিক এজন বুলিয়ে মই ধৰি লৈছোঁ বাৰু ভাল সাংবাদিক এজনেই হয় যদি তুমি তেনেকুৱা কাম কিয় কৰিছিলা বা তেনেকৈ মৰিবলগীয়া কিয় হ'ল তুমি সেইজনী এজনীহে আছিলে নেকি আৰু ছোৱালী তোৱালী তুমি নাপালা নেকি বা ছোৱালী এজনীক তুমি ভাল পাব নোৱাৰিলা নেকি তাইক দেখাই বেলেগ এজনী ভাল পাব লাগিছিলে বা বেলেগ এজনীক তুমি বিয়া কৰাব লাগিছিলে সেইটোহে কৰিব লাগিছিলে পুৰুষৰ হেৰিটো সেইটোহে নহয় জানো গতিকে আৰু কিমান কিনো কম এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক এইবিলাকত যাতে ভৰি নিদিয়ে তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই